জীয়েকলৈ যেতিয়া মাকে টোপোলা লৈ আহে তেতিয়া জীয়েকৰ এক্সপ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে বাৰু চাওকচোন আপোনালোকে। ঘৰত থকা কিছুমান বস্তু আনিলেও কিমান যে ভাল লাগে মাকৰ ঘৰৰ বস্তু বুলি। আই মোৰ যে মুখৰ এক্সপ্ৰেশ্যন চাওকচোন বাৰু। ধুমাধুম টোপোলা খোলাত ব্যস্তহে আৰু মই। তাতে আকৌ সৰু পেহীয়েকৰ মৰম। এইফালে মায়ে আনিছিল ঘৰৰ পৰা কাজি নেমু, গোল নেমু, কমলা, লগতে টেঙা অনাৰ বাবে চেনি অকণমানো লৈ আহিছে। তাৰপিছত ঘৰৰে গোল নেমু, কাজি নেমু, এইফালে কমলা। খাবলৈ যিয়ে নহওক কিন্তু ঘৰৰ বস্তু বুলি মাক দেউতাকে অনা বস্তু সদায় আপুৰুগীয়াই হয়। সেইটো ৰাবাব টেঙা, এইফালে নৰ্তন, কাজু, খিচমিচ, নাতিনীয়েকলৈ সকলোবোৰ বস্তু সামবান্ধি লৈ আহিছে। আৰু এইফালে ঘৰৰ জালুক, এইফালে ঘৰৰ গৰুৰ গাখীৰ, আৰু এইফালে মিঠাইটো আৰু ক'বই নালাগে। মিঠাই টোপোলাটো থাকিবই। আৰু তাতে ভণ্টিও লৈ আহিছিলে ভাগিনীয়েকলৈ এইফালে কিণ্ডাৰ জয় চিপছ আৰু তাইৰ ছোৱালীৰ বাৰ্থডে কেক আৰু পায়স।